এই মুহূর্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। যোৰহাটৰ পথ দুৰ্ঘটনাত থিতাতে নিহত 2 যুৱক, আহত 2জন যুৱতী। এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে 2 ছাত্ৰৰ। ইয়াৰ বিপৰীতে গুৰুতৰভাৱে আহত হৈ হাস্পতালত ভৰ্তি হৈ আছে 2গৰাকী ছাত্ৰী। যোৰহাটত সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই মুহূৰ্তত জনাই গৈছে এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় প্ৰতিদিনে ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহে। শেহতীয়াকৈ যোৰহাটত সংঘটিত হৈছে আন এক শোকাবহ ঘটনা, য'ত 2জন যুৱকৰ মৃত্যু হোৱাৰ লগতে 2গৰাকী যুৱতী গুৰুতৰভাৱে আহত হয়। বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱতী 2গৰাকী। আনহাতে মৃত যুৱক 2জনৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। বুধবাৰে যোৰহাটৰ আজানগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা, য'ত 2জনকৈ যুৱকে থিতাতে প্ৰাণ হেৰুৱায় আৰু 2গৰাকী যুৱতী আহত হয়। জানিব পৰা মতে দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰ 2জন বিশ্ববিদ্যালয়ত অধ্যয়নৰত আছিল। দুৰ্ঘটনাত মৃত্যু হোৱা এজন যুৱক গোৱালপাৰাৰ মুস্তাফা মুজাহিদ আৰু আনজন যোৰহাটৰ লিচুবাৰীৰ ইৰফান হুছেইন বুলি চিনাক্ত কৰা হৈছে। এই পথ দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে ভাঙি চুৰমাৰ হৈ যায় বাহনখন। ইয়াৰ বিপৰীতে দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰা ছাত্ৰী 2গৰাকীৰ ভিতৰত এগৰাকী যোৰহাটৰ চিনামৰাৰ খুশবু নবেল আৰু আনগৰাকী শোণিতপুৰৰ অৰিণা বড়ো বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান দুয়োৰে চিকিৎসা চলি আছে। তথ্য অনুসৰি যোৰহাটৰ আজানগাঁৱৰ পৰা 4 ছাত্ৰ ছাত্ৰীয়ে 4চকীয়া বাহনখনেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে, যাৰ ফলত থিতাতে 2 ছাত্ৰই প্ৰাণ হেৰুৱায় আৰু 2গৰাকী আহত হয়। এই আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে কাজিৰঙা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল। নিহত মুস্তাফা মুজাহিদৰ ঘৰ গোৱালপাৰা চহৰৰ 2 নম্বৰ কল্পনা নগৰত বুলি জানিব পৰা গৈছে। তেওঁৰ পিতৃৰ নাম আবুল কালাম বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পাছতেই একমাত্ৰ সন্তানক হেৰুৱাই এতিয়া শোকত ভাগি পৰিছে পিতৃ মাতৃ। MBAৰ 4ৰ্থ ষাণ্মাসিকৰ ছাত্ৰ আছিল মৃত মুস্তাফা মুজাহিদ। আজি মৃত 2 ছাত্ৰৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হ'ব। ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনাত পতিত হোৱা বাহনখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে। তদন্তৰ অন্তত এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব। এই ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।